বৈশ্যবন নৰগণ আজি মৰণত দ্বীপদুখ আজি সূৰ্য উদয় হ'ব 6:09 সূৰ্যাস্ত সময় হ'ব 5:04 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিকল্পনা কৰি নিজৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰক ইয়াৰ লগে লগে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা অভিযোগবোৰৰ সমাধান কৰিলে সম্পৰ্কত মধুৰতা আহিব অৰ্থাৎ ঘৰৰ মানুহখিনিৰ লগত যদি কিবা এটা তৰ্ক পেচাল লাগি আছে কিবা এটা যদি ভুল বুজাবুজি হৈছে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আলোচনাৰ জৰিয়তে পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান কৰা হ'ব পাৰে আৰু যেতিয়া কিবা এটা ভাল অনুষ্ঠান বা ভাল এটা শুভ কাম ঘৰখনত হ'ব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুজাবুজি বাঢ়িব বুলি কৈছে আৰু সেইখিনি এটলিষ্ট আপোনালোকৰ পৰিয়ালত প্ৰয়োজন আছে আজি ব্যক্তিগত কামত ব্যস্ততাৰ বাবে আত্মীয় বা বন্ধু বান্ধৱীক আওকাণ নকৰিব যিমানে আপুনি ব্যস্ত হৈ নাথাকক যিমানে আপোনালোকে বিজি নাথাকক কিন্তু নিজৰ আত্মীয় নিজৰ ঘৰৰ মানুহখিনিক সময় দিব লাগিব বন্ধু বান্ধৱীকো বেছিকৈ আওকাণ নকৰিব তেওঁলোকৰ লগতো আপোনালোকে এডজাষ্ট হৈ আপোনালোকে চলি যাবৰ বাবে চেষ্টা কৰিব লাগিব সামাজিক কাম-কাজত উপস্থিত থকাটো প্ৰয়োজন আছে খং আৰু ইগোৰ দৰে নিজৰ স্বভাৱৰ পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অৰ্থাৎ কৈছে যে খং আৰু বেছি ইগো ভাৱ অহং ভাৱবোৰ বিশেষকৈ নিজৰ স্বভাৱত কিন্তু বেছিকৈ নানিব আৰু সেইখিনি পৰিহাৰ কৰাটো বা সেইখিনি পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়িক কামৰ উন্নতি হ'ব আৰু কৰ্মচাৰীসকলৰ সহযোগিতাও আপোনালোকে লাভ কৰি থাকিব এই উৎকৃষ্ট গ্ৰহৰ অৱস্থানক সম্পূৰ্ণ সমৰ্থন দিয়ক বুলি কৈছে আজি শিল্পৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যৱসায়ীসকলে আজি উৎকৃষ্ট লাভ কৰিবলৈ ভাল এটা ফলাফল লাভ কৰিবলৈ গৈছে কাৰ্যালয়ত উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে সৰু সৰু নেতিবাচক কথাবোৰক আপোনালোকে যিমান পাৰে আওকাণ কৰক গতিকে সৰু সৰু কথাবোৰে কিন্তু আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে কাজিয়া পেচাল সৃষ্টি কৰিব পাৰে গতিকে সৰু কথাতে বেছি তৰ্ক পেচাল কৰিব নালাগে বৈবাহিক জীৱনত বিবাহিত লোকসকলে বিশেষকৈ প্ৰেমৰ সম্পৰ্কত কিন্তু বিশ্বাস আৰু সন্মানৰ ভাৱ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰাৰ দৰে আপোনালোকৰ ইতিবাচক চিন্তা আপোনালোকৰ বাবে শুভ হ'ব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব যে আপোনালোকৰ কপালৰ দুখ ভাগ্য বেয়া এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে মনত আনি থাকিলে নহ'ব তাৰ বাবে কি কৰিব লাগিব কাম কৰিব লাগিব বিশেষকৈ ভাগ্যতকৈ কৰ্মত বিশ্বাস ৰাখিব লাগিব তেতিয়াহে ইতিবাচক আপোনালোকে ফলাফল লাভ কৰিব আৰু ইতিবাচক চিন্তা আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আজিৰ দিনটোত কাৰণ কৰ্ম কৰি ভাগ্যৰ স্বয়ংকৃতভাৱে কিছু ক্ষেত্ৰত হ'লেও শক্তিশালী হৈ উঠিব বুলি কৈছে লগতে কোনো আত্মীয়ৰ ঘৰত পৰিয়ালৰ সৈতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব বুলি কৈছে বন্ধু বা ঘনিষ্ঠ আত্মীয়ৰ বাবে টকা পইচাৰ কিছু আপোনালোকৰ লছ হ'ব পাৰে ক্ষতি হ'ব পাৰে বুলি কৈছে আজি ঋণ সম্পৰ্কীয় কোনো লেনদেন নকৰাটোৱে ভাল হ'ব বুলি কৈছে চিন্তা আৰু বুজাবুজিত বেছি সময় খৰচ কৰিলে ছাত্ৰ ছাত্ৰীৰ কৃতিত্ব হেৰুৱাব পাৰে আজি ৰাজহুৱা ব্যৱসায় সংবাদ মাধ্যম বিপণনৰ সৈতে জড়িত ব্যৱসায়সমূহ আজি লাভজনক অৱস্থা থাকিব আপোনালোকৰ গুৰুত্বপূৰ্ণ যোগাযোগসমূহ অধিক শক্তিশালী কৰক নিয়োজিত লোকসকলে কাৰ্যালয় সম্পৰ্কীয় কিছুমান ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক হ'ব আজি ঘৰৰ পৰিৱেশটো অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব স্বাস্থ্য ভাল হ'ব পেটৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা হ'লে খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে আজি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃষ ৰাশি যিকোনো আবদ্ধ বা ঋণৰ ধন আদায় কৰাৰ বাবে অনুকূল সময় আজি কৈছে যে ঘৰৰ জ্যেষ্ঠ ব্যক্তিজনৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক এই নিশ্চিতভাৱে আপোনালোকৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব কৈছে যে ডাঙৰ ব্যক্তিসকলৰ পৰামৰ্শ তেওঁলোকৰ কথা বতৰাখিনি নিশ্চয়কৈ মানি চলক আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আপোনজনৰ লগত হঠাৎ লগ পোৱাটো মন ৰোমাঞ্চিত হ'ব পাৰে আজি কোনো ধৰণৰ সামাজিক কামত হস্তক্ষেপ নকৰিব আজি বদনাম হ'ব পাৰে গতিকে সামাজিক কাম-কাজৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে মুঠৰ ওপৰত ধৈৰ্য বজাই ৰাখিব লাগিব আজি যান বাহনৰ ক্ষতিৰ ফলত কিছু লোকৰ বৃহৎ খৰচ হ'ব পাৰে যদি আপুনি ঋণ লোৱা বা ঋণ বিশেষকৈ লোৱাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনালোকৰ সমতাতকৈ বিশেষকৈ বেছি ঋণ ল'ব নালাগে মনত ৰাখিব লাগিব যে আপুনি যিমানখিনি কেপাচিটি অনুসৰি পাৰে যে আপুনি পৰিশোধ কৰিব যিমানখিনি পাৰে তাতকৈ জোখতকৈ বেছি নল'ব কাৰণ এইখিনি ক্ষেত্ৰত আপোনালোকৰ কিছু কঠিন সমস্যা হ'ব পাৰে আজি ব্যৱসায়িক কাম-কাজৰ সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক আনৰ পৰামৰ্শৰ ভুল হ'ব পাৰে দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা উপযুক্ত সময় বুলি কৈছে আপোনালোকৰ ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা কৰিলে লাভজনক হ'ব চাকৰিত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আজি পাৰিবাৰিক সম্প্ৰীতি উপযুক্ত হৈ থাকিব
প্ৰেমিক প্ৰেমিকাসকলে নিজৰ সম্পৰ্ক সুস্থ কৰি ৰাখিবলৈ ভাল কৰি ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো প্ৰয়োজন আছে বুলি কৈছে আজি এই সময়খিনিত আপুনি আপোনালোকৰ কৰ্মৰ ব্যৱস্থাত পৰিৱৰ্তনে নিশ্চিতভাৱে উপকাৰী ফলাফল দিব অৰ্থাৎ কৰ্ম ব্যৱস্থা সেই ব্যৱসায় হওক বা অন্যান্য কৰ্মৰ ক্ষেত্ৰত হওক কিছু পৰিৱৰ্তন যদি আপোনালোকে আনিবলৈ ট্ৰাই কৰে চেষ্টা কৰে নিশ্চিতভাৱে আপোনালোকে ভাল ফলাফল পাব আজি অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক জনা শুনা অভিজ্ঞ যিসকল লোক আছে জ্ঞানী লোক আছে তেওঁলোকৰ পৰামৰ্শখিনি আপোনালোকে লওক তেওঁলোকৰ গাইডেন্স লওক নিৰ্দেশনাখিনি সুন্দৰভাৱে পালন কৰক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব গুৰুত্ব দি থাকিব ভাই ভনী আৰু আত্মীয়ৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰখাত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আজি যিকোনো ধৰণৰ ভ্ৰমণ বিশেষকৈ এই সময়ত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত সাৱধান হ'ব লাগিব সতৰ্ক হৈ থাকিব লাগিব ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব কমিছন কনসালটেন্সি আদি ব্যৱসায়ত উৎকৃষ্ট লাভৰ আশা কৰা হৈছে আজি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি কষ্ট কৰিব লাগিব কষ্টৰ প্ৰয়োজন আছে তেতিয়াহে ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু বিশেষ কৃতিত্বৰ যুক্তিসংগত সম্ভাৱনা আছে আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যুৱক যুৱতীসকলে বিশেষকৈ কৰবালৈ ফুৰিবলৈ যাব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপৰ বাবে কিছু লোকৰ মূৰৰ বিষ মাইগ্ৰেনৰ সমস্যাবোৰ বাঢ়িব পাৰে চকুত বেছি সময় আপোনালোকে বিশেষকৈ আপোনালোকে কষ্ট নিদিব মোবাইল আদি কম্পিউটাৰ আদি বেছিকৈ ব্যৱহাৰ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে পৰিৱৰ্তিত ঋতুবোৰ ইতিবাচকভাৱে উপভোগ কৰক দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে যিমান পাৰে সুষম কৰি ৰাখক বুলি কৈছে বিঘৰাখী জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি আপুনি এজন প্ৰিয় ব্যক্তিক লগ পাব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব অৰ্থাৎ কিছু লোকে পুৰণি বন্ধু এজনক লগ পাব পাৰে আৰু পুৰণা কথাবোৰ মনত পৰিব আলোচনা কৰিব যদি ঘৰ বা ব্যৱসায়ৰ সৈতে জড়িত কিছুমান পৰিৱৰ্তনৰ পৰিকল্পনা কৰা হৈছে সেই আপোনালোকৰ ঘৰখনতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক কিছু চেঞ্জেছ কৰিব বিচাৰিছে পৰিৱৰ্তন আনিব বিচাৰিছে কিছু নতুনত্ব আনিব আপোনালোকে ভাবি আছে পৰিকল্পনা কৰিছে প্লেনিং কৰিছে তেন্তে তাৰ বাবে সময় অতি ভাল বুলি কৈছে অতি শুভ দিন আজি চিন্তা আৰু আত্মনিৰীক্ষণৰ সময় দেখুৱাৰ স্বাৰ্থত চিন্তা নকৰাকৈ বেছি খৰচ নকৰিব নেতিবাচক কথাই কিন্তু আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে কাম কৰক আজি শিশুৰ সৈতে কিছু সময় কটাক আৰু তেওঁলোকৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে আয়ৰ পৰিস্থিতি কিছু মধ্যমীয়া হ'ব লগতে ব্যৱসায়িক কাম কাজতো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই পৰিস্থিতি সাময়িক পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব বুলি কৈছে চাকৰি সম্পৰ্কীয় কামৰ স্থিতিশীলতা থাকিব আৰু আপোনালোকৰ লক্ষ্যত নিজৰ এইম বা নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এজন বিষয়ৰ পৰা আপোনালোকে সহায় লওক বুলি কৈছে ঘৰখনত এক সুষম পৰিৱেশৰ সৃষ্টি হ'ব পৰিয়ালৰ লোকক কিছু উপহাৰ দিলেও সকলোৰে পৰা সুখ কঢ়িয়াই আনিব পাৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে গ্ৰহৰ অৱস্থান অতি অনুকূল আপোনাৰ যিকোনো বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে মাথো কিন্তু আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰে যিমান পাৰে কষ্ট কৰক বুলি কৈছে কিছুমান প্ৰত্যাহ্বান আপোনালোকৰ সৃষ্টি হ'ব পাৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰি সেই সমস্যাখিনি সমাধান কৰিব পৰা যাব বুলি কৈছে বা সমাধান কৰিব পাৰিব যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক যেনেকুৱা ধৰণৰ সমস্যা নহওক যেনেকুৱা ধৰণৰ পৰিস্থিতি নহওক কিয় আপুনি সেইখিনিত ভয় কৰিব নালাগে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব তাৰ ক্ষেত্ৰত চিন্তা কৰক অচিনাকি মানুহক একেবাৰে বিশ্বাস বেছি নকৰিব সৰু বিষয় এটাক লৈ কিন্তু ওচৰ চুবুৰীয়াৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে আজি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত আজিহে কৰ্মস্থলীত মনোনিৱেশ কৰক বুলি কৈছে ভালদৰে গুৰুত্ব দিয়ক আজি লাভান্বিত হ'ব বিপণন বা বাহ্যিক কাম কাজ কিছুমান ক্ষেত্ৰত পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে যিকোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে পদোন্নতিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে নিয়োজিত লোকে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব ইয়াৰ লগে লগে ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিব ক্লান্তিৰ বাবে প্ৰকৃতিত খিংখিঙি আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে শিথিল আৰু শান্ত আচৰণ আপোনালোকে বজাই ৰাখক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়
কৰ্কট ৰাশি আজি বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ ব্যক্তিৰ অভিজ্ঞতা গ্ৰহণ কৰিলে জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰতি সচেতন হ'ব অৰ্থাৎ বয়োজ্যেষ্ঠ বা জনাশুনা ব্যক্তি বা অভিজ্ঞতা সম্পন্ন ব্যক্তিৰ পৰা যদি জীৱনৰ দিশসমূহ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান যদি পজিটিভ কথাবোৰ আপোনালোকে ভাল ইতিবাচক দিশবোৰ যদি আপোনালোকে তেওঁলোকৰ পৰা গ্ৰহণ কৰে বা শুনেও নিশ্চয়কৈ আপোনালোকে জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহ যিখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰে সেইখিনিৰ প্ৰতি আপোনালোকে এটলিষ্ট সচেতন হ'ব এক্টিভ হ'ব বুলি কৈছে আপোনালোকৰ বহু সমস্যা সমাধানো সহজে বিচাৰি পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব আজি ধ্যান ৰাখক ব্যক্তিগত কোনো সমস্যাৰ সৃষ্টি হ'লে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি শান্তিৰে চিন্তা আৰু ধ্যান কৰক আজি দুপৰীয়াৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যদি কোনো চৰকাৰী বিষয় বা কাম কাজ চলি আছে তেন্তে ই জটিলো হ'ব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত বিত্তীয় সম্পৰ্কীয় কামত কিছু সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে আৰু এই সময়খিনিত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰি সংৰাগবোৰ নিয়ন্ত্ৰণ কৰি শান্তিৰে চিন্তা কৰক আৰু ধ্যান কৰক বুলি কৈছে আজি দুপৰীয়াৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই সময়খিনিত কৈছে যে বিশেষকৈ আপোনালোকৰ গ্লেমাৰৰ সৈতে জড়িত ব্যৱসায় মহিলা সম্পৰ্কীয় সামগ্ৰীৰ ব্যৱসায় এই সময়ত লাভজনক হ'ব ব্যৱসায়ীসকলৰ বাবে লাভৰ যোগ দেখা পোৱা গৈছে বিশেষকৈ কাপোৰৰ ব্যৱসায়ীসকলৰ আজি ব্যৱসায় ক্ষেত্ৰত বিজ্ঞাপন দিলেও লাভজনক হ'ব আজি আপোনালোকৰ জীৱন সংগী আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে এই সময় সম্পূৰ্ণ সৎ ব্যৱহাৰ কৰক আত্মীয় স্বজন বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ভৱিষ্যতৰ লগত জড়িত গুৰুত্বপূৰ্ণ পৰিকল্পনা আজিনিতত হ'ব পাৰে যৌৱন আপোনালোকৰ ভৱিষ্যতৰ প্ৰতি সজাগ হওক আপোনালোকৰ কিছুমান সপোন আজি বাস্তৱায়িত হ'ব পাৰে নিজৰ ভাবি থকা কিছুমান পৰিকল্পনা সফল কৰিব পাৰিব বুলি কৈছে আজি দুপৰীয়াৰ কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি বিশেষকৈ আপোনালোকে যিকোনো ঠাইতে বা ক'তো টকা পইচাৰ লেনদেনৰ কথা বেছি নক'ব বা আপোনালোকৰ টকা আবদ্ধ হৈ পৰিব পাৰে বা নিদিব কাকো ধাৰলৈ গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক টকা পইচাৰ ক্ষেত্ৰত কোনো সাক্ষাৎকাৰ আদিত কিছুলোকে সফলতা নোপোৱাৰ বাবে বা কিবা এটা কামত ভালদৰে ছাকচেছ বা সফল নোহোৱাৰ বাবে বিশেষকৈ যুৱক যুৱতীসকলে হতাশাৰ অৱস্থাত পৰিব পাৰে কিন্তু আপোনালোকৰ ভিতৰত নেতিবাচক চিন্তাবোৰ বাঢ়িবলৈ নিদিব পজিটিভ ভাব বিফল হৈছে সফল কেনেকৈ হ'ব তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব আজি ব্যৱসায়ত অত্যাধিক কামৰ বোজাৰ বাবে ব্যস্ততাপূৰ্ণ ৰুটিন হ'ব বুলি কৈছে সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক কিবা এটা ভুল হ'ব পাৰে কিবা এটা সমস্যা হ'ব পাৰে আজি কোনো অবৈধ কামত বা উন্নতিৰ কামত আপোনালোকে আগ্ৰহ নল'ব নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে কিবা এটা সমস্যাত পৰিব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত প্ৰস্তাৱ আহিব পাৰে পাৰ্টনাৰশ্বিপত কিবা এটা বিজনেছ কৰাৰ বাবে আপোনালোকে কাৰোবাৰ লগ সংগ পাব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ লাভজনক হ'ব পাৰে যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজিৰ দিনটোত পৰিয়ালৰ সদস্যসকলৰ যদি আপোনালোকে বিবাহিত হয় জীৱনসংগী পৰামৰ্শৰ দ্বাৰা আপুনি নিশ্চিতভাৱে সঠিক সমাধান পাব পাৰে আজি পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিন কাম কাজৰ ভাৰসাম্যহীনতাৰ বাবে কিছুলোকৰ গেছ এচিডিটিৰ সমস্যা হ'ব পাৰে বুলি কৈছে আজি অলসতা আৰু শাৰীৰিক শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে এই সময়খিনিত কৈছে যে এই সময়খিনিত কিন্তু আপোনালোকৰ অত্যাধিক পৰিশ্ৰমৰ বাবে কিছুলোকৰ ক্লান্তিৰ দুৰ্বলতাই প্ৰাধান্য পাব পাৰে লঘু আৰু মনোৰঞ্জনমূলক কামত কিছু সময় কটালেও শিথিলতা লাভ কৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক সিংহ ৰাশি আজি এটা অসম্ভৱ কাম সম্ভৱ হ'ব পাৰে চেষ্টা কৰি থাকক সংবাদ মাধ্যম বা ফোন যোগেও কিছু তথ্য লাভ কৰিব পাৰে যিবোৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আজি আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব সহযোগৰ সৈতে চলি থকা মতানৈক্যৰ সমাধান হ'ব পাৰে আজি অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিলে নিজৰ কামত ব্যাঘাত জন্মিব সেয়ে কোৱা হৈছে যে বেছি দায়িত্ব ল'ব নালাগে যিমানখিনি পাৰে সিমানখিনিহে আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকৰ বাকপটুতা আৰু চতুৰতাৰ ব্যৱহাৰ প্ৰয়োজন আছে মনত কিছু কনফিউজন ডাউট আপোনালোকৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত কৈছে যে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপোনালোকৰ প্ৰচেষ্টাত আপোনালোকে যদি সেইখিনি চেষ্টা কৰে আপুনি কথাবোৰ বা সেই সমস্যাবোৰ উন্নত কৰিব পাৰিব কাম কৰা মহিলাসকলৰ বাবে সময়বোৰ অলপ কষ্টদায়ক যেন লাগিব আজি নিয়োজিত লোকসকলে নতুন দায়িত্ব আজি নিতৌ লাভ কৰিব পাৰে কিবা এটা গুৰুৰ দায়িত্ব আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰে লগতে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে মনত ৰাখিব যে আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব পাৰিবাৰিক সুখ আৰু শান্তি থাকিব আজি মনত ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে পৰিয়ালৰ কাম কাজত সঠিক শৃংখলা বজাই ৰখাত আপোনালোকৰ বিশেষ ভূমিকা থাকিব আজি বিশেষকৈ প্ৰভাৱশালী ব্যক্তিত্ব আৰু সৰল স্বভাৱৰ বাবে আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি সমাজ আৰু আত্মীয় মাজত বৃদ্ধি পাব আৰু সেইখিনি প্ৰয়োজন আছে
কিন্তু ইয়াক সৰ্বোত্তম কৰি তোলাটো আপোনালোকৰ নিজৰ কাম হ'ব, নিজৰ ওপৰত ডিপেণ্ডেণ্ট কৰে বুলি কৈছে, নিজৰ ওপৰত নিৰ্ভৰ কৰে। আজি ঘৰখনৰ বিশেষকৈ ঘৰখনৰ যিকোনো বয়োজ্যেষ্ঠৰ স্বাস্থ্যক লৈ অলপ চিন্তা থাকিব পাৰে, ডাক্তৰৰ ওচৰলৈ লৈ যাওক যদি বেছি প্ৰব্লেম হৈছে। লগতে কৈছে যে কিছু অশুভ খবৰ পোৱাৰ বাবে মনটো অলপ দুখী হৈ থাকিব পাৰে কিছু লোকৰ। আজিৰ দিনটোত আপোনালোকৰ মনোবল শক্তিশালী কৰি ৰাখক, নহ'লে আপোনালোকৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে। আজি ব্যৱসায়িক বিষয়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। লগতে কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো আপোনালোকে নজৰ ৰাখক। আজি অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ বাবে নিয়োজিত লোকসকলে অলপ অশান্তি পাব পাৰে আৰু উচ্চপদস্থ বিষয়ৰ হেঁচা পৰিব বুলি কৈছে। বৈবাহিক জীৱনটো আপোনালোকৰ শান্তিৰ এটা মধুৰতাৰে আপোনালোকৰ ভৰা হ'ব বুলি কৈছে। অবিবাহিত মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে, বিশেষকৈ ঠাণ্ডাৰ প্ৰকৃতিৰ বস্তু পৰিহাৰ কৰক। বতৰ পৰিৱৰ্তনৰ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ বিশেষকৈ কোমল কৰি ৰাখিব। আজি কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। পৰিৱৰ্তিত পৰিৱেশৰ বাবে বিশেষকৈ আপোনালোকে নিজৰ সমস্যাবোৰ নিজৰ স্বাস্থ্যৰ সমস্যাবোৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে। নিজকে উপযুক্তভাৱে সুৰক্ষিত কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি, এই সময়ত গ্ৰহৰ অৱস্থান উৎকৃষ্ট। প্ৰতিকূল পৰিস্থিতিটো আপোনালোকে কিছু সমস্যাৰ সমাধান কৰিব পাৰিব। আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। আৰু ঘনিষ্ঠ আত্মীয়ৰ লগত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলেও বিশেষকৈ আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজি প্ৰতিযোগিতামূলক কামত বহুত কষ্টৰ প্ৰয়োজন। কম্পিটিশ্যন যিবোৰত হ'ব, প্ৰতিযোগিতা য'ত হ'ব, তাত বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব বুলি কৈছে। আজি দিনটো ভাগত কেতিয়াবা মনত নেতিবাচক চিন্তাই কিন্তু আপোনালোকৰ আত্মবিশ্বাস কমাব পাৰে। বেয়া চিন্তাবোৰে কিন্তু আপোনালোকক দুৰ্বল কৰি তুলিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। কিন্তু আনে কোৱাৰ কথাবোৰ বেছি গুৰুত্ব নিদিব, তৎক্ষণাত বিশ্বাস নকৰিব। যেতিয়া আপোনালোকৰ চকুৰে বা নিজে সেইখিনি প্ৰেক্টিকেলি আপোনালোকে নেদেখে বা সেইখিনি ক্ষেত্ৰত যদি উপযুক্ত প্ৰমাণ আপোনালোকে নাপায়, তেনেহ'লে সেই ক্ষেত্ৰত তৎক্ষণাত সিদ্ধান্ত ল'ব নালাগে। গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে। আজি এই সময়খিনিত কিন্তু লাহে লাহে পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হৈ পৰিব। আজি নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আধিপত্য থাকিব। আজি পৰিয়ালৰ সদস্যৰ পৰা পোৱাৰ সহায়েও আপোনালোকৰ কামৰ বিশেষকৈ বুজাত অলপ সহায় কৰিব। কামবোৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি হেল্পফুল হ'ব। বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক, কাৰণ এই সময়ত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো অধিক গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজি পৰিয়ালৰ পৰিৱেশ সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সংযত আৰু সুখী হৈ থাকিব। কিন্তু এই সময়ত ৰাজনৈতিক বা সামাজিক যোগাযোগ অধিক শক্তিশালী কৰাৰ সময়। এই যোগাযোগসমূহ কিছু লোকৰ লাভজনক হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাত বা পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত বহুত বেছি কষ্টৰ প্ৰয়োজন আছে। উপযুক্ত সময়ত কৰাৰ কামেও সঠিক ফলাফল আজিৰ দিনটোত দিব বুলি কৈছে। খৰচ বেছি হ'ব পাৰে কিছু লোকৰ, কমাব ইমান এটা নোৱাৰিব পাৰে, যাৰ বাবে অৰ্থনৈতিক পৰিস্থিতিও বিপথে পৰিচালিত হ'ব পাৰে। আজি পাৰিবাৰিক বিষয়বোৰ ব্যক্তিগতভাৱে নল'ব, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। আপুনি বিপদত পৰিব পাৰে কিছু ক্ষেত্ৰত, কিছুমান চিটুৱেশ্যন লৈ পেলাই। ব্যক্তিৰ লগত বিশেষকৈ তৰ্ক পেচাল পৰিহাৰ কৰক। আজি সম্পত্তিৰ ক্ষেত্ৰত বিশেষকৈ সম্পত্তিৰ লগত জড়িত কিছুমান ডাঙৰ ডাঙৰ কথা বা সিদ্ধান্ত ল'ব পাৰে। কিছু নতুন ব্যৱসায়িক যোগাযোগ আজিৰ দিনটোত হ'ব পাৰে, যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। সাম্প্ৰতিক ব্যৱসায়িক বিষয়ত অলপ সজাগ হৈ থকাটো গুৰুত্বপূৰ্ণ। কিছুমান বিৰোধী আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। কিবা কাৰণত ঘৰখনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। সমস্যাবোৰ শান্তিৰে সমাধান কৰক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো ধৰণৰ বিপদজনক কামৰ পৰা আঁতৰি থাকক আৰু সাৱধানে গাড়ী চলাব লাগে। বিশেষকৈ এই সময়খিনিত আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে নিজকে বচাই চলক। মানসিক চাপৰ বাবে কিছু লোকৰ পেশীত বিষ বা ভাগৰ অনুভৱ কৰিব পাৰে। মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত পৰিয়ালৰ সৈতে কিছু সময় কটালে মানসিক চাপৰ পৰা সকাহ পাব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰঙৰ, শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি, আজি কিছুদিন ধৰি চলি থকা কিছু লোকৰ সমস্যাবোৰ সমাধান আপোনালোকে কৰিবৰ বাবে সক্ষম হ'ব বুলি কৈছে। আজি পৰিয়ালৰ যিকোনো সদস্যৰ পৰা উপযুক্ত বিবাহ সম্পৰ্কৰ আগমনৰ ফলত কিছু লোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সম্পত্তিত বিনিয়োগৰ পৰিকল্পনাও থাকিব। আজি যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ
আপোনালোকে সমস্যাবোৰৰ প্ৰতি ভয় কৰাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে যেনেকুৱা ধৰণৰ সমস্যা নহওক ভয় কৰিব নালাগে সমস্যাখিনিৰ সৈতে যুঁজিব লাগিব সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব আধ্যাত্মিক কাম কাজতো কিছু সময় কটাটো আপোনালোকৰ মানসিক শান্তি দিব বুলি কৈছে আজি আৰ্থিক বিষয়ত বাজেটৰ বিশেষ যত্ন লওক টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক অপ্ৰয়োজনীয় খৰচবোৰ আপোনালোকে ৰোধ কৰিব লাগিব বন্ধ কৰিব লাগিব নহলে আপুনি টকা পইচাৰ ধাৰলৈ ল'বলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা অৱস্থা বা সিচুৱেশ্যন আহিব পাৰে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত চুক্তিৰ সম্ভাৱনা আছে আজি চৰকাৰী কৰ্মচাৰীসকলৰ লগত বিশেষকৈ লেনদেন কৰোঁতে সাৱধান হওক আজি খঙত কিন্তু ভুল পদক্ষেপ একেবাৰে গ্ৰহণ নকৰিব খং ৰাগবোৰ কমাব চেষ্টা কৰক কেনেকৈ শান্তিৰে নৰ্মেলি আপোনালোকে দিনটো অতিবাহিত কৰিব পাৰ কৰিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক নিজৰ আৱেগবোৰ নিয়ন্ত্ৰণ কৰক আজি ব্যক্তিগত কামতো আপোনালোকে বিশেষকৈ কৰ্মৰ চাপ আপোনালোকৰ পৰিব পাৰে কৰ্মৰ চাপ অনুভৱ কৰিব বুলি কৈছে কামৰ চাপ এটা কামৰ প্ৰেছাৰ থাকিব পৰিয়ালক অগ্ৰাধিকাৰ দিলে পৰিৱেশটো আপোনালোকৰ মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো সময় কটোৱাটো সুযোগ থাকিব আজি এই সময়খিনিত ৰাজনৈতিক আৰু সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব যিসকলে সামাজিক বা ৰাজনৈতিকভাৱে ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকে সন্মান লাভ কৰিব বুলি কৈছে আপোনালোকৰ অৱদান অতুলনীয় হ'ব বুলি কৈছে আপুনি এটা বিশেষ পদবী বা দায়িত্ব লাভ কৰিব পাৰে আজি আৰ্থিক অৱস্থাত অভাৱনীয় লাভৰ বাবে সুখ থাকিব ঘৰতে কিছুমান ৰক্ষণাবেক্ষণ আৰু পৰিৱৰ্তন সম্পৰ্কীয় পৰিকল্পনাও কৰিব পাৰে আজি পিতৃ মাতৃ বা পিতৃ সদৃশ ব্যক্তিৰ লগত যাতে কোনো অপমানজনক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব দিনটো কোনোবাখিনি সময়ত কোনো বিশেষ বিষয়ে গভীৰভাৱে জানিবলৈ ইচ্ছাই কিন্তু আপোনালোকক নিৰ্দিষ্ট লক্ষ্যৰ পৰা কিছুমান ক্ষেত্ৰত আঁতৰাই নিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত শিক্ষানুষ্ঠান আৰু শিশুৰ বা ল'ৰা ছোৱালী সম্পৰ্কৰ বিশেষকৈ ব্যৱসায়ত যিসকলে বিশেষকৈ চলাই আছে অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ বাবে লাভজনক পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে কঠোৰ পৰিশ্ৰম হ'ব কিন্তু আজি ব্যৱসায়িক প্ৰতিনিধিসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব আপোনালোকৰ পৰিকল্পনাবোৰ বিশেষকৈ গোপনে ৰাখক স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে স্বাস্থ্য ভাল হ'ব প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে কিছু লোকৰ সমস্যা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত কিছুদিনৰ পৰা চলি থকা যিকোনো সমস্যা সমাধানৰ বাবে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি কিছুদিনৰ পৰা চলি থকা কোনো সমস্যা সমাধানৰ বাবে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব বহু দিনৰ পৰা যদি কিছুমান সমস্যাই আপোনালোকক বহুত বেছি অশান্তি দি আছিল সেই ধৰণৰ সমস্যাবোৰৰ পৰা অলপ হলেও সকাহ অনুভৱ কৰিব বুলি কৈছে মানসিক চাপমুক্ত অনুভৱ কৰিব কোনোবা সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ কিছু লোকে সুযোগো পাব পাৰে আজি ঘৰখনৰ আৰাম ঘৰখনৰ উন্নতি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ বাবে ধন খৰচ কৰি আপুনি এটা সুখী অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ যিকোনো সপোন পূৰণ হ'ব পাৰে তাৰ বাবে দেহে কেহে কষ্ট কৰিব লাগিব আজি জ্যেষ্ঠ লোকক সন্মান কৰক বুলি কৈছে সন্মানক অৱজ্ঞা নকৰিব তেওঁলোকক ৰেসপেক্ট কৰক বুলি কৈছে এতিয়াৰ বাবে আজি কোনো ধৰণৰ ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে টকা পইচাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক কাৰণ আপোনালোকৰ নিজৰ মানুহে কিন্তু আপোনালোকক কিছুমান ক্ষেত্ৰত প্ৰতাৰণা কৰিব পাৰে নিজৰ মানুহে আপোন মানুহবোৰে বুলি কৈছে আপুনি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ৰাখিব লাগিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা সফল হ'ব পাৰে তাৰ বাবে কষ্ট কৰিব লাগিব আপোনালোকৰ প্ৰবল ইচ্ছা শক্তিয়ে কামবোৰ উজ্জ্বলভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব যিকোনো ধৰণৰ চুক্তি কৰাৰ আগতে বা ডিল কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য নিশ্চিতভাৱে লাভ কৰক সেই সম্পত্তি কিনাৰ ক্ষেত্ৰতে হওক বা বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক বা যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰতে হওক অফিচৰ কামৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দি থাকক বুলি কৈছে আজি সৰু সৰু ভুলে কিন্তু ক্ষতি কৰিব পাৰে গতিকে মিষ্টেকবোৰ কমকৈ কৰিবৰ বাবে চেষ্টা কৰক আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিভাজন হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে সৰু কথা এটাক লৈ পেলাই কিন্তু মনত ৰাখিব ঘৰুৱা কথাবোৰ যাতে বাহিৰলৈ ওলাই যাব নালাগে সময়মতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক এই সময়খিনিত কৈছে যে সামাজিক আৰু সমাজ সম্পৰ্কৰ সভাত আপোনালোকৰ বিশেষ অৱদান থাকিব যিসকলে সামাজিকভাৱে জড়িত ৰাজনৈতিকভাৱে জড়িত আজি আপোনালোকৰ স্থিতি খলাগ লোৱা হ'ব বুলি কৈছে আজি কিছু নতুন তথ্য জানিবলৈ সময় খৰচ কৰা হ'ব নতুন কথা জানিবৰ বাবে চেষ্টা কৰক দুটা কথা কেনেকৈ শিকিব পাৰি এডুকেশ্যন ল'ব পাৰি তাৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে কিন্তু ধ্যান ৰাখক আনৰ কাম কাজৰ বিষয়ে অজ্ঞান হৈ নাথাকিব বেছিকৈ সহজভাৱে বেলেগক ল'ব নালাগে আজি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ কিছুমানেহে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে এই সময়ত কোনো ধৰণৰ বিনিয়োগ কৰাটো উপযুক্ত নহয় সঠিক সময়ৰ বাবে অপেক্ষা কৰাটো ভাল হ'ব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সহযোগত ব্যৱসায়িক কাম-কাজ অনুকূলতা থাকিব নতুন কৃতিত্ব লাভ কৰিব আৰু উৎসৱ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে চাকৰিত সেৱা আগবঢ়োৱা লোকসকলে তেওঁলোকৰ সামৰ্থ্যৰ আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ কোম্পানীত নিজৰ কামত উৎকৃষ্ট ফলাফল বা উপকৃত হ'ব বুলি কৈছে আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন বা হাস্যৰসৰ বাবে সময় উলিয়াব লাগিব
ঘৰখনৰ মানুহখিনিৰ বাবে সময় দিব লাগিব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু ভুল বুজাবুজি হ'ব পাৰে সৰু কথা বতৰাক লৈ গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ৰেছপেক্ট কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে অসাৱধানতাৰ আপোনালোকৰ সংক্ৰমণ বা বতৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়ে সাৱধান হোৱাটো আপোনালোকৰ বৰ্তমান সময়ত প্ৰয়োজন আছে এই সময়খিনিত পেশীৰ বিষ বা আপোনালোকৰ ষ্ট্ৰেইনৰ সমস্যা বাঢ়িব পাৰে এই সময়খিনিত ব্যায়ামৰ দ্বাৰা সমস্যাবোৰ বহু পৰিমাণে আপোনালোকে হ্ৰাস কৰিব পাৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি সামাজিক বা সমাজ সম্পৰ্কীয় কামত আপোনালোকে ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব ইতিবাচক কামত ব্যস্ত থাকিলে শৰীৰ আৰু মন দুইটাই আনন্দময় কৰি ৰাখিব পাৰিব যেতিয়া ভাল কামত জড়িত হৈ থাকিব তেতিয়া আপোনালোকৰ মনটো বহুত বেছি ভাল লাগি থাকিব পৰিয়ালৰ এজন বিশেষকৈ জ্যেষ্ঠ সদস্যৰ সহায়ত কিছুমান আপোনালোকৰ সমস্যাৰ সমাধান কৰিব পাৰিব বা সমাধানত অৰিহণা যোগাব বুলি কৈছে আপোনালোকৰ আপুনি আপোনালোকৰ আত্মবিশ্বাসেৰে যিকোনো প্ৰতিকূল পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব আনৰ কাৰণে ব্যক্তিগত কামবোৰ পিছুৱাই নিদিব সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰাত আপুনি আনকি নিজৰ ক্ষতি কৰি ল'ব পাৰে বুলি কৈছে নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিলে ভাল হ'ব ভাল সাহিত্য পঢ়ক ভাল মানুহৰ লগত যোগাযোগত থাকক দুটা কথা জানিবৰ বাবে চেষ্টা কৰক ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়িক দল আৰু যোগাযোগৰ সম্প্ৰসাৰণ কৰক ই আপোনালোকৰ কাম আৰু ব্যৱসায়ৰ বাবে ইতিবাচক হ'ব লগতে কৈছে যে আনৰ পৰামৰ্শৰ প্ৰতি কিন্তু মনোযোগ দিয়ক ইয়াৰ দ্বাৰা আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে আজি কিন্তু আপোনালোকৰ জীৱন সংগীৰ সৈতে বজাৰ বা মনোৰঞ্জনত বহুত বেছি সময় পাৰ কৰিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব আজি এই সময়খিনিত কিছু দিনৰ পৰা পৰিয়ালত চলি থকা ভুল বুজাবুজিবোৰ আজি আপোনালোকৰ মধ্যস্থতাত সমাধান হ'ব পাৰে জ্যেষ্ঠ লোকৰ পৰামৰ্শ আজিৰ দিনটোত মানি চলিলে আপোনালোকৰ বাবে উপকাৰী হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী উপযুক্ত ফলাফল পোৱাৰ পিছত শিথিল আৰু সকাহ অনুভৱ কৰিব সৰু কথা এটাক লৈ ডাঙৰ বিবাদৰ কাৰণ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বা ঘৰৰ ক্ষেত্ৰতে হওক গতিকে ধ্যান ৰাখিব তেনেকুৱা ধৰণৰ যাতে সমস্যাবোৰ বাঢ়ি নাযায় আজি কোনো সমস্যাৰ সৃষ্টি হ'লে নিশ্চয়কৈ ঘনিষ্ঠ বন্ধুৰ লগত আলোচনা কৰক ঘৰৰ মানুহখিনিৰ লগত ডিছকাছ কৰক নিশ্চয় সমাধান পাব প্ৰকৃতিত কিছু নমনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ জেদি আৰু খঙৰ বাবে পৰিস্থিতি আৰু বেছি বেয়া হৈ পৰিব পাৰে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মচাৰী আৰু সহকৰ্মীৰ সহায়ত ব্যৱসায় কাম সুকলমে চলি থাকিব ব্যৱসায়ত বেছি লাভৰ আশা নকৰিব এই সময়ত ব্যৱসায়ৰ সৈতে জড়িত সৰ্বাধিক প্ৰচাৰৰ প্ৰয়োজন আছে স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব যাৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিন্তু কৈছে যে আজি অত্যধিক প্ৰদূষণ আৰু ভিৰ পৰিহাৰ কৰক ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰিহাৰ কৰক বৰ্তমান পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক পেটৰ লগত জড়িত কিছু লোকৰ সমস্যাও বাঢ়িব পাৰে দৈনন্দিন ৰুটিনত ব্ৰেঘাত জন্মিব পাৰে গধুৰ আৰু বেছি মছলাজাতীয় খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আঁতৰি থাকক বেছিকৈ মছলাজাতীয় খাদ্যবোৰ নাখাব শুভ ৰং হ'ব আপোনালোকৰ বাবে আপোনাৰ বগা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আপোনালোকৰ সমস্যা পৰিয়ালৰ কোনো সদস্য বা ঘনিষ্ঠ ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক আপুনি সঠিক সমাধান পাব আপোনালোকৰ ইচ্ছামতে কিছুমান কাম হ'ব পাৰে ইয়াৰ বাবে মানসিক চাপৰ পৰা কিছু সকাহ পাব আজি বিবাহৰ লগত জড়িত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ বিশেষকৈ আগমনৰ ফলত ঘৰখনত সুখৰ সৃষ্টি হ'ব পাৰে যিকোনো ধৰণৰ বিশেষকৈ আপোনালোকে নেতিবাচক কথাবোৰ পৰিহাৰ কৰক কাৰণ সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব আজি কেৱল ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু লোকে ভালদৰে মনোনিৱেশ কৰিব সৰু সৰু কথাবোৰক লৈ মনত শুভৰ সৃষ্টি হ'বলৈ নিদিব গতিকে বেছি হতাশো নহ'ব কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ শৃংখলা বজাই ৰখা হ'ব সংবাদ মাধ্যম বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি ব্যৱসায় সম্পৰ্কে নতুন তথ্য লাভ কৰিব পাৰে অৰ্ডাৰ বাতিল হোৱাৰ বাবে কিছু লোকৰ মানসিকভাৱে টেনচন হ'ব পাৰে এই সময়খিনিত কিন্তু আপোনালোকৰ শুভৰ সৃষ্টি হ'ব পাৰে গতিকে ব্যৱসায় ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক সৰু সৰু কথাবোৰক বেছিকৈ আপোনালোকে লাগি নাথাকিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ শৃংখলা পৰিৱেশ এটা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক সংবাদ মাধ্যম বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে কিছু লোকে ব্যৱসায় সম্পৰ্কে নতুন তথ্য লাভ কৰিব পাৰে অৰ্ডাৰ বাতিল হোৱাৰ বাবে কিন্তু এটা চিন্তাও থাকিব বুলি কৈছে আজি আপোনালোকৰ প্ৰচেষ্টাৰ বাবে পৰিয়ালত এক সুখদায়ক সম্প্ৰীতিৰ সৃষ্টি হ'ব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব পাৰে বুলি কৈছে আটাইতকৈ ব্যস্তপূৰ্ণ আপোনালোকৰ দিনটো হ'ব বুলি কৈছে ৰাজনৈতিক যোগাযোগো আপোনালোকৰ বাবে কিছু শুভ বুলি প্ৰমাণিত হ'ব আজি কিছু শুভ সুযোগ প্ৰদান কৰিব নতুন বাহন ক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা কিছু লোকৰ সম্পূৰ্ণ হ'ব পাৰে ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পালে আৰ্থিক সমস্যাৰ পৰা সকাহ পাব ভৱিষ্যতৰ পৰিকল্পনা গুৰুত্ব সহকাৰে লওক বুলি কৈছে কাৰোবাক বিশ্বাস কৰাৰ আগতে সকলো দিশ ভালদৰে চিন্তা কৰক লগতে বজাৰ কৰা আদি
কামতো আপোনালোকে অত্যধিক খৰচ কৰিব পাৰে বন্ধু বান্ধৱীৰ সৈতে সামাজিক যোগাযোগ আৰু অত্যধিক ভ্ৰমণ কৰাটো সময় অপচয় হ'ব পাৰে বা একো লাভ নহ'ব গতিকে ধ্যান ৰাখক ব্যৱসায় সম্পৰ্কীয় কামত কোনো ধৰণৰ অনৈতিক কামৰ পৰা বিৰত থাকিব লাগে কোনো অনুসন্ধান হ'ব পাৰে ইয়াৰ বিৰূপ প্ৰভাৱ কিন্তু আপোনালোকৰ সুনামত পৰিব পাৰে অচিনাকি মানুহৰ সৈতে চুক্তি চূড়ান্ত কৰা সময়ত কাগজ পত্ৰৰ কামত অসাৱধান নহ'ব স্বামী স্ত্ৰীৰ মাজত প্ৰেম মধুৰ হৈ থাকিব প্ৰেমৰ সম্পৰ্ক নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব এই সময়ত এলাৰ্জি আৰু ডিঙুৰ বিষ হ'ব পাৰে কাহ চৰ্দিৰ অভিযোগ আহিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছা পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কোনো সমস্যাৰ সমাধান পাই আপুনি সকাহ অনুভৱ কৰিব আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবলৰ আগত থিয় দিব নোৱাৰিব বাকি থকা বা ঋণ দিয়াৰ ধন আদায়ৰ বাবে এইটো এটা অনুকূল সময় গতিকে চেষ্টা কৰি যাওক খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ হ'লে ভাল হ'ব নহ'লে আপোনালোকৰ সমাপ্ত বিশেষকৈ কাম কিছুমান নষ্ট হ'ব পাৰে পৰিকল্পনাৰ মাজেৰে আপোনালোকে আগবাঢ়ক এই সময়ত যিকোনো ঠাইত বিনিয়োগ নকৰিলে ভাল হ'ব ক্ষতিকাৰক হ'ব পাৰে প্ৰভাৱশালী ব্যৱসায়ী লোকৰ লগত বিশেষকৈ লগ পোৱাটো সুযোগ থাকিব যিটো আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত উন্নত তথ্যও প্ৰদান কৰিব আজি বিত্তীয় বিষয়ত আপোনালোকৰ বিনিয়োগ উপযুক্ত হ'ব কিন্তু কোনো কাগজ পত্ৰ পঢ়ি নোচোৱাকৈ বা নপঢ়াকৈ চহী কৰিব নালাগে আজি পৰিয়ালৰ সৈতে কোনো অনুষ্ঠান বা ৰাতি আহাৰৰ আদিত যোৱাৰ সুযোগ থাকিব পাৰস্পৰিক মিলন বা একেলগে সময় কটোৱাটো সকলোৰে সুখী কৰি তুলিব ঘৰখনত স্বাস্থ্যৰ সম্পৰ্কে কোনো সমস্যাৰ অসাৱধানতাৰে গ্ৰহণ নকৰিব তৎকালীন চিকিৎসা লোৱাটো প্ৰয়োজন আছে লগতে এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক পৰিয়ালৰ সদস্যৰ সৈতে অনলাইন শ্বপিং কৰিও কিছু লোকে সময় কটাব আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আপুনি বহুত বেছি শান্তি আৰু পোহৰ অনুভৱ কৰিব আপোনালোকৰ কৰ্তৃত্বশীল ভাষাৰে আনক প্ৰভাৱিত কৰিব আপোনালোকৰ বিশেষ আৰু গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক আজি শিশুৰ ওপৰত বেছি অনুশাসন জাপি নিদিব বন্ধুৰ সৈতে সৰু সৰু কথা এটাক লৈ অপ্ৰয়োজনীয়ভাৱে উত্তেজনা হ'ব পাৰে বেছি খং উঠাৰ পৰা বিৰত থাকক নিসংগতা আৰু আত্মচিন্তাত কিছু সময় কটাওক আজি ব্যক্তিগত ব্যস্ততাৰ বাবে আজি কামত ভালদৰে সময় দিব বা উৎসৰ্গ কৰিব নোৱাৰিব পাৰে কিন্তু সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সমৰ্থন পাই থাকিব নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে সেয়ে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে পৰিয়াল আৰু সন্তানৰ আৰাম আৰু প্ৰয়োজনীয়তাৰ যত্ন লোৱাটো আপোনালোকৰ প্ৰচেষ্টা হ'ব ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ সন্মান অধিক বৃদ্ধি পাব স্বাস্থ্য ভাল হ'ব আপুনি শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব কেৱল গেছ আৰু বদহজমৰ কাৰণ হোৱাৰ বস্তুহে আপোনালোকে সেৱন নকৰিব বৰ্তমান সময়ত গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি সকলো কাম পৰিকল্পিতভাৱে কৰি নিজৰ কামৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰিলে সফলতা লাভ কৰিব শিশুৰ পৰা আপোনালোকে কিবা এটা ভাল খবৰ লাভ কৰিব পাৰে আজি কিছুমান ওচৰ বা দূৰৰ ভ্ৰমণৰ সম্ভাৱনা আছে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব নেতিবাচক প্ৰৱণতা থকা বেয়া মানুহৰ লক্ষণৰ পৰা বা মানুহক আপোনালোকৰ ব্যক্তিগত জীৱনত বা পৰিয়ালতো হস্তক্ষেপ কৰিবলৈ নিদিব সোমাবলৈ নিদিব আঁতৰাই দিয়ক শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজনীয় খং আৰু ক্ৰোধৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে যিকোনো প্ৰতিকূল পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক ব্যৱসায়ৰ ক্ষেত্ৰত কাৰখানা উদ্যোগৰ লগত জড়িত ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ মনোযোগ ৰাখক আজি আপোনালোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে অচিনাকি মানুহৰ লগত কিন্তু কোনো ধৰণৰ ব্যৱসায় চুক্তি একেবাৰে নকৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক মধুৰ হ'ব বন্ধু বান্ধৱীৰ লগত বিশেষকৈ লগ পালে সুখ পোৱা যাব প্ৰেমৰ সম্পৰ্ক মানহানিৰ কাৰণ হ'ব পাৰে গতিকে সাৱধান হ'ব আজি কৈছে যে ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পাব যিকোনো কাম বিশেষকৈ সহজ পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰক আপুনি লাভজনক ফল পাব ঘৰত নতুন আলহীৰ বিষয়ত তথ্য লাভ কৰিয়েই আপুনি আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে বা আনন্দ অনুভৱ কৰিব পাৰে অপ্ৰয়োজনীয় খৰচে কিন্তু অশান্তিৰ সৃষ্টি কৰিব পাৰে সেয়ে ভাৰসাম্য বজাই ৰাখক সৰু সৰু কথাটো বিশেষকৈ বিৰাট বিতৰ্কৰ কাৰণ হৈ পৰিব পাৰে সেয়ে অসাৰ কথাবোৰত বেছি গুৰুত্ব নিদিব শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক এই সময়ত ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিবলৈ এতিয়া অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে এই সময়ত ভৱিষ্যতৰ কোনো কামৰ পৰিকল্পনা কৰাটো উপযুক্ত নহয় গতিকে সাৱধানে আগবাঢ়িব লাগিব আজি চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে আজি কামৰ বোজাৰ বিশেষকৈ কম হোৱাৰ বাবে অলপ সকাহ পাব পাৰে বুলি কৈছে আজি এই সময়ত স্বামী স্ত্ৰীয়ে নিজৰ মাজত সঠিক সম্প্ৰীতি বজাই ৰাখিব লাগে আৰু আনৰ কোনো ব্যক্তিগত বিশেষ বা আন কোনো ব্যক্তিৰ হস্তক্ষেপ আপোনালোকে হ'বলৈ নিদিব পৰিয়ালত গতিকে অলপ সাৱধান হ'ব লাগিব প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিবৰ বাবে চেষ্টা কৰক তৰ্ক পেচালবোৰ পৰিহাৰ কৰক বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি হ'ব
হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব একো চিন্তা নকৰিব ব্যায়াম আৰু যোগাসন ইত্যাদি কৰিলে আপুনি অলপ হ'লেও শক্তিশালী অনুভৱ কৰিব যদি বেছিকৈ হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক স্বাস্থ্যসন্মত আপোনালোকে যিখিনি দিহা পৰামৰ্শ সেইখিনি গ্ৰহণ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো সুন্দৰভাৱে পাৰ হওক বুধবাৰৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব